বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ তৃতীয় ইনিংছ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ গোলোকগঞ্জতো দেখা গ'ল গোলোকগঞ্জ আৰক্ষীৰ তৎপৰতা। উৰে নিশা উজাগৰে থাকি চলালে তীব্ৰ অভিযান। ধৰি আনি লকআপত ভৰালে বাল্য বিবাহ কৰোৱা স্বামী আৰু অভিভাৱকক। গোলোকগঞ্জ থানাত মুঠ 10 জনক আটক কৰি লকআপত ভৰালে গোলোকগঞ্জ আৰক্ষীয়ে। আটাইকেইজনক আজি ধুবুৰী আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ প্ৰথম ইনিংছত ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত স্বামী, অভিভাৱক, কাজী, পূজাৰী সহ মুঠ 154 জনক আটক কৰিছিল। দ্বিতীয় ইনিংছত অকল গোলোকগঞ্জ আৰক্ষীয়ে মুঠ 43 জনক আটক কৰিছিল। হয়, হঠাৎ যোৱা নিশাৰ ভাগত আৰক্ষীয়ে এটা বৃহৎ অভিযান চলায় বাল্য বিবাহৰ বিৰুদ্ধে। আৰু বাল্য বিবাহৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমাৰ এই বিলাসীপাৰা থানাৰ অন্তৰ্গত যোৱা নিশাৰ ভাগত আমি জানিব পৰা মতে 15 জনৰ অধিক ব্যক্তিক বিলাসীপাৰা থানাত ইতিমধ্যে আটক কৰি লৈ আহিছে। আৰু আটকাধীন ব্যক্তিসকলে সকলোবিলাক বাল্য বিবাহৰ লগত জড়িত বুলি অভিযুক্ত ব্যক্তিসকলকহে আনিছে। গতিকে এনে ক্ষেত্ৰত বাল্য বিবাহ এতিয়াও যে সমাজত হয় এয়া আমি প্ৰথমে নিন্দা আৰু গৰিহণা জনাইছোঁ। আৰু যদিহে সেইসকল ব্যক্তি প্ৰকৃত দোষী হয় তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এইখিনি গোটেইখিনি বিলাসীপাৰা থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকক আৰক্ষী আটক কৰি ৰাতিৰ ভাগত লৈ আহিছে। আৰু বহুকেইটা আমি জানিব পৰা মতে আৰু মহকুমাৰ অন্তৰ্গত বহুকেইটা থানাতেই ইতিমধ্যে আসামীক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে। গতিকে তেনে ক্ষেত্ৰত যদিহে কোনোবা ব্যক্তিয়ে এই ক্ষেত্ৰত অভিযোগ যিহেতু আহিছে, কোনোবা ব্যক্তিয়ে বাল্য বিবাহৰ লগত জড়িত নথকা ব্যক্তি বুলিও আমি ইতিমধ্যে অৱগত হৈছোঁ। গতিকে তেনে ক্ষেত্ৰত আৰক্ষীয়ে তদন্তমূলকভাৱে যিসকল ব্যক্তিয়ে ইয়াত দোষী সেইসকলক উপযুক্ত শাস্তি দিয়ক আৰু যিসকল ব্যক্তিয়ে ইয়াৰ লগত জড়িত নহয় তেওঁলোকক যাতে সহজতে মোকলাই দিয়া হয় ইয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট N24 আছাম। বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ তৃতীয় ইনিংছ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ গোলোকগঞ্জতো দেখা গ'ল গোলোকগঞ্জ আৰক্ষীৰ তৎপৰতা। উৰে নিশা উজাগৰে থাকি চলালে তীব্ৰ অভিযান। ধৰি আনি লকআপত ভৰালে বাল্য বিবাহ কৰোৱা স্বামী আৰু অভিভাৱকক। গোলোকগঞ্জ থানাত মুঠ 10 জনক আটক কৰি লকআপত ভৰালে গোলোকগঞ্জ আৰক্ষীয়ে। আটাইকেইজনক আজি ধুবুৰী আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ প্ৰথম ইনিংছত ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত স্বামী, অভিভাৱক, কাজী, পূজাৰী সহ মুঠ 154 জনক আটক কৰিছিল। দ্বিতীয় ইনিংছত অকল গোলোকগঞ্জ আৰক্ষীয়ে মুঠ 43 জনক আটক কৰিছিল। হয়, হঠাৎ যোৱা নিশাৰ ভাগত আৰক্ষীয়ে এটা বৃহৎ অভিযান চলায় বাল্য বিবাহৰ বিৰুদ্ধে। আৰু বাল্য বিবাহৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমাৰ এই বিলাসীপাৰা থানাৰ অন্তৰ্গত যোৱা নিশাৰ ভাগত আমি জানিব পৰা মতে 15 জনৰ অধিক ব্যক্তিক বিলাসীপাৰা থানাত ইতিমধ্যে আটক কৰি লৈ আহিছে। আৰু আটকাধীন ব্যক্তিসকলে সকলোবিলাক বাল্য বিবাহৰ লগত জড়িত বুলি অভিযুক্ত ব্যক্তিসকলকহে আনিছে। গতিকে এনে ক্ষেত্ৰত বাল্য বিবাহ এতিয়াও যে সমাজত হয় এয়া আমি প্ৰথমে নিন্দা আৰু গৰিহণা জনাইছোঁ। আৰু যদিহে সেইসকল ব্যক্তি প্ৰকৃত দোষী হয় তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এইখিনি গোটেইখিনি বিলাসীপাৰা থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকক আৰক্ষী আটক কৰি ৰাতিৰ ভাগত লৈ আহিছে। আৰু বহুকেইটা আমি জানিব পৰা মতে আৰু মহকুমাৰ অন্তৰ্গত বহুকেইটা থানাতেই ইতিমধ্যে আসামীক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে। গতিকে তেনে ক্ষেত্ৰত যদিহে কোনোবা ব্যক্তিয়ে এই ক্ষেত্ৰত অভিযোগ যিহেতু আহিছে, কোনোবা ব্যক্তিয়ে বাল্য বিবাহৰ লগত জড়িত নথকা ব্যক্তি বুলিও আমি ইতিমধ্যে অৱগত হৈছোঁ। গতিকে তেনে ক্ষেত্ৰত আৰক্ষীয়ে তদন্তমূলকভাৱে যিসকল ব্যক্তিয়ে ইয়াত দোষী সেইসকলক উপযুক্ত শাস্তি দিয়ক আৰু যিসকল ব্যক্তিয়ে ইয়াৰ লগত জড়িত নহয় তেওঁলোকক যাতে সহজতে মোকলাই দিয়া হয় ইয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট N24 আছাম।